সকলোকে নমস্কাৰ জনাইছোঁ। বহুতে মোৰ পাণৰ ভিডিঅ' চাই মোক সুধি আছে যে পাণত কেনেকৈ সাৰ দিয়া হয় আৰু কেনেকৈ মানে আলপৈচান ধৰিব লাগে পাণত, সেইবিলাক মোক কমেণ্টত বহুতে সুধি আছে। সেইকাৰণে মই আজি আপোনালোকক এজোপা পাণত কেনেকৈ সাৰ দিয়ে, কি সাৰ প্ৰয়োগ কৰা হয় তাকে মই আপোনালোকক দেখুৱাম বুলি আজি আহিছোঁ। আৰু পাণৰ জোপাত মই সাৰ দি আপোনালোকক দেখুৱাম। আৰু মই যোৱাকালিয়ে এইখিনি দি ল'লোঁ দেই, ৰাইজসকল। এইখিনি মই খুব ধুনীয়াকৈ সাৰ দি ল'লোঁ। আৰু আজি আপোনালোকক মই এজোপা সাৰ দি দেখুৱাম, খুব ধুনীয়াকৈ দিম দেই। আপোনালোকে চাই থাকিব, যিহেতু মোক কমেণ্টত বহুতে সুধি থাকে। এতিয়া মই এইজোপা পাণত আপোনালোকক সাৰ দি দেখুৱাইছোঁ, কি সাৰ প্ৰয়োগ কৰিম খুব ধুনীয়াকৈ আপোনালোকক দেখুৱাম। এয়া মই প্ৰথমে মোৰ পাণৰ গুৰিটো অলপ চাফা কৰি লৈছোঁ। চাফা কৰি লৈয়ে কিছুমানে এনেকৈ মানে গাঁত খান্দি লয়, কিন্তু পাণৰ শিপাবিলাক বহুত ওপৰত থাকে যে, সেইকাৰণে গাঁত খান্দি লোৱাৰ কোনো প্ৰয়োজন নাই। মই প্ৰথমে এয়া খুলি হয়তো দি লৈছোঁ। এনেকৈ গোটেই পাণজোপাত দি ল'ব লাগে। বিহাৰৰ খুলি হয় দেই, এইটোমান দিলেই হ'ব। তাৰপিছত মই এয়া শুকান গোবৰ, খুব ধুনীয়া শুকান, এইখিনি মই দিছোঁ। আমি আচলতে বছৰত পাণত দুবাৰেই মাত্ৰ সাৰ প্ৰয়োগ কৰোঁ, যিহেতু পাণত ইমান সাৰ প্ৰয়োগ কৰাৰ প্ৰয়োজন নাই। মই বহাগৰ আগে এইবাৰ দিছোঁ। বহাগৰ আগে কমপ্লিট কৰিছোঁ এইবাৰ দি। তাৰপিছত আৰু কাতি আঘোণত এবাৰ দিওঁ। এই দুবাৰেই মই বছৰত এনেকৈ সাৰ প্ৰয়োগ কৰোঁ। আৰু এইখিনি কৰাৰ পিছত দুবাৰ দিয়াৰ পিছত আৰু দিয়াৰ প্ৰয়োজন নাই, যিহেতু পাণত ইমান সাৰৰ দৰকাৰ নাই। সেইকাৰণে মই দুবাৰ দিয়ে মানে পাণ খেতি এতিয়া খুব ধুনীয়াকৈ কৰি আছোঁ। আৰু সাৰৰ বাহিৰেও পাণত কিন্তু পানী বহুত প্ৰয়োজন দেই। পাণটো খুব দৰকাৰ হয়। পাণত যদি পানী বেছি দি থকা হয়, তেতিয়াহ'লে মানে পাণখিনি সৰি নাযায়, বহুত ধুনীয়া হয় পাণখিনি। এয়া মোৰ সেইকাৰণে বেছি পানী দি থকাৰ কাৰণে মোৰ খুব ধুনীয়াকৈ পাণ ওলাই আছে। এয়া কুমলীয়া পাণ ওলাইছে ইতিমধ্যে। মই বহাগৰ পিছতে বিক্ৰী কৰিব পাৰিম। খুব পাণ ওলাইছে দেই। মই যথেষ্ট আলপৈচান লৈ আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। মোৰ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ দেই ৰাইজসকল। ধন্যবাদ। নেম ৰাখোঁ।